ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ হোৱাৰ পিছৰ পৰাই কিন্তু আমাৰ নামনি অসমৰ বিশেষকৈ গোৱালপাৰা আৰু ধুবুৰী জিলাত যি উচ্ছেদ অভিযান আৰম্ভ হৈছে এইটো হৈছে একমাত্ৰ তেওঁৰ একনায়কত্ববাদ আৰু নিস্বাৰ্থ ৰাজনীতি হোৱাৰ ফলত চাওক আজি বিশেষকৈ আজি গোৱালপাৰা পূব সমষ্টিত একেৰছৈত আলম ডাঙৰীয়া তেওঁ দুবাৰকৈ বিধায়ক হ'ল কিন্তু তেওঁৰ যে কিবা পাৰ্চনেলিটিৰ কাৰণে যে বিধায়ক হৈছে সেইটো একদম মিথ্যা কথা কাৰণ বিজেপিয়ে বা অসম চৰকাৰে যোনটো মুছলমান সম্প্ৰদায়ৰ ওপৰত যেটো টাৰ্গেট কৰি কথা কয় সেইটো সুবিধাৰ্থে মুছলমান মানুহ ভয়ত আতংকিত হৈ মানে এটা দলক ভোট দিয়াৰ কাৰণে মানে এটা লৈছে আর কি যে হয়তো সবেই মানে কংগ্ৰেছক ভাল পায় বিজেপিক ভাল পায় সেইটো নহয় কিন্তু মানে মুছলমান মানুহ এটা ভয়ত আতংকিত হৈ মানে কংগ্ৰেছক ভোট দিয়াৰ দিছে আৰু সেই সুবিধাৰ্থে ইহঁতে মানে ভাবিছে যে এটা কুকুৰৰ গলত যদি আমি কংগ্ৰেছৰ টিকেট দিওঁ মুছলমান এলেকাত তেতো মানে জিকি আহিব সেইটো সুবিধা হৈছে সেইটো আমি বিচাৰা নাই যে গোৱালপাৰা পূব সমষ্টিৰ বিশেষকৈ গোৱালপাৰা পূব সমষ্টিৰ মানুহে এতিয়া সজাগ হৈছে আৰু যিখিনি সজাগ হোৱা নাই আমি ঘৰে ঘৰে যাই আনে সিহঁতক সজাগ কৰিম যে আপুনি উপযুক্ত মানুহক আপোনালোকে উপযুক্ত মানুহক ভোট দিয়ক যিয়ে মানুহৰ লগত মিলিব পাৰে আজি চাওক গোৱালপাৰা পূব সমষ্টিত 11 বিধায়ক এমএলএ কিন্তু মানে কোনো মানুহৰ লগত তাৰ কোনো সম্পৰ্ক নাই তেওঁ জাস্ট এমএলএ হৈছে তো ঠিকাদাৰৰ কাৰণে হে এমএলএ হৈছে তেওঁ ঠিকাদাৰহে বনাই দিয়া হৈছে তেওঁ কিন্তু ৰাজ্যৰ উন্নয়নৰ একো কাম কৰা নাই তেওঁ যিখিনি কৰিছে নিজৰ উন্নয়নৰ কাৰণে কৰিছে নিজৰ যি তাৰ যিটো পৰিয়াল কেন্দ্ৰিক যোনটো ঠিকাদাৰ হেতু সিস্টেম চলাই আছে কিন্তু এইটো আমাৰ পূব সমষ্টিৰ মানুহে বিচৰা নাই সেই কাৰণে আমি ভাবো যে এজন ৰাইজৰ লগত মিলিব পৰা দক্ষতা থকা একজন বিধায়ক আমাৰ দৰকাৰ আছে যেটো লগি আমি আব্দুর রশিদ মণ্ডলৰ মাজত আমি দেখা পাইছো সেই কাৰণে আমি গোৱালপাৰা পূব সমষ্টিত এজন ভাল মানুহ বিচাৰিছো যেটো একেৰছৈতৰ মাজত আমি দেখা নাই আৰু হিউতে যাতে মই এটা হকেই দিব বিচাৰিছো হিউতে যাতে কোনো সুবিধা নলয় যে যিকোনো মানুহক আমি এটা টিকেট দিলে মুসলিম সম্প্ৰদায়ৰ মানুহে যাতে এজনক ভোট জিকাব পাৰে হেতু যাতে কংগ্ৰেছে কেতিয়াও নাভাবে মানুহ এতিয়া সজাগ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ